মৰাণত ওলাইছে গ্ৰাহক ৰূপী চোৰ সামগ্ৰী কিনাৰ চলেৰে দোকানৰ পৰা মূল্যৱান সামগ্ৰী চুৰি কৰে চক্ৰটোৱে মঙ্গলবাৰে আবেলি মৰাণৰ পৰিবানু পথত থকা লক্ষ্মী ষ্ট'ৰ নামৰ গেলামাল দোকানত দুজন গ্ৰাহক সোমাই ইটো সিটো সামগ্ৰী বিচাৰি দোকানী ৰঘু সাহুক ব্যস্ত কৰি তোলে দোকানীজনে সামগ্ৰী দিবলৈ ব্যস্ত হৈ থকাৰ সুযোগ গ্ৰহণ কৰি চোৰে কাউণ্টাৰত থকা এটা প্ৰায় 20,000 টকা মূল্যৰ নতুন মোবাইল চুৰি কৰি লৈ যায় আজি পুৱাহে মোবাইল চুৰি হোৱাৰ কথা অৱগত হয় দোকানীজনে সমগ্ৰ চুৰিকাণ্ডৰ দৃশ্য বন্দী হৈছে দোকানখনত থকা চিচিটিভি কেমেৰাত চিচিটিভিত স্পষ্ট ৰূপত দেখা গৈছে ৰঙা জেকেট পিন্ধা লোকজনে মোবাইল চুৰি কৰা দৃশ্য ইতিমধ্যে লক্ষ্মী ষ্ট'ৰৰ তৰফৰ পৰা মৰাণ আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হৈছে ঘটনা সন্দৰ্ভত আৰক্ষীয়েও চলাইছে তদন্ত মৰাণ পেলিনগৰ নামঘৰ পথ স্থিত লক্ষ্মী ষ্ট'ৰত মঙ্গলবাৰে প্ৰায় আবেলি সময়ত দুটি গ্ৰাহকৰূপী চোৰে এটি মোবাইল চুৰ কৰি লৈ যায় মোবাইলটো মূল্য প্ৰায় 20,000 টকা আৰু গ্ৰাহকৰূপী চোৰে এজনে আহি তেখেতে কিবা বস্তু বিচাৰে আৰু সেই বস্তু দিবলৈ লওঁতে মোৰ দেউতা দোকানত আছিলে দেউতাই বস্তু দিব লওঁতে গ্ৰাহকৰূপী চোৰে কাউণ্টাৰৰ ওপৰত থকা মোবাইলটো চুৰ কৰি লৈ যায় গ্ৰাহকৰূপী চোৰৰ ইন্ধনত আছিলে ৰঙা এটি জেকেট আৰু যিজনে লগত আহিছিলে তেখেতে ব্ৰাউন কালাৰ এটি জেকেট পৰিধান কৰিছিলে আৰু ইয়াৰ দ্বাৰা সমূহ মৰাণবাসী ৰাইজক আমি জনাব বিচাৰোঁ যে সকলো সজাগ আৰু সচেতন হওক এতিয়া সাৱধান হ'বলৈ হ'ল মৰাণত গ্ৰাহকৰূপী চোৰে কিন্তু PPF হৈছে